কবিতাৰ শিৰোনাম পিটি। কবি কৌশিক কুমাৰ ডেকা। পাঠ বিৰাজ মেধি। চৰাঘৰৰ বাৰেণ্ডাত বেতৰ চকীখনত পিটি বহি থাকে। দীঘাল নাংলাটো পাৰ হৈ ৰাস্তাক গেলি পিটি উঠি যাব ইচ্ছা কৰে। বেমাৰী দেহাটোৰে পিটি খোজ দি যাবা নৰে। ভৰা ঘৰ এখনৰ দায়িত্ব লৈ লৈ পিটি বয়সতকে আগতে বুঢ়া হল। বেমাৰত পৰি পৰি পিটি গুচি গেল। বেতৰ চকীখন আছে, কিন্তু পিটি নাই। মাজৰাতি কেতিয়াবা বুকুখন হেঁচা মাৰি ধৰে। খক্ক মক্ককে সাৰ পাই উঠি বহো। বৈদ্যনাৰ কাষত কোনোবা এটা থিয়া দি থকা হান পাং। দগৰাই দিও কোনোবাই খোজকাঢ়ি যোৱা পাং। বিছনাখনত বহি বহু সময় উনে থাকো। নাই, পিটি নহয়। আজি ২০টা বছৰ পিটি নহয় ঢুকটুই খেদি ফুৰি আছে। পিঠিৰ কথা গেলা বৰকে মনত পৰে। খটং খটং খুন্দাটোত তামোল সোপা খুন্দি থাকে আবুই। তপ্তই পা ৰঙা তামোলখিনিক আবুই মুখত ভৰাৰ সময়তে আমি চলি সোপা হাজিৰ হওঁ। মুখৰ ভিতৰৰ পৰাই চবে থকা তামোল আবুই আমাক খুৱাই দিয়ে। পথৰ পৰা আহি চটলত থিয়াদা পিটিক আবুই কয়, কালি হালখতি নাঙালখান উঠে থবি। মাহত কেইটা হালখতি, কোনদিনা একাদশী, অমাৱস্যা, পূৰ্ণিমা চব আবুৰ নখৰ আগত। দত্ত বৰুৱাৰ কেলেণ্ডাৰ নাচলিও হয়। ঘৰৰ ছালৰ ছায়া চাই আবুই ঘড়ীত টাইম কবা পাৰে। বেলা পষ্টি দুখোনে বাপু, গৰুকেইটাক পানী খুৱাবা যাবা হৈছি। ধনৰ মাক, মাক এটা উইলে দি গধূল নহতে দলি থং। বুকুত কপ জমাহ চোতা কৰিয়ে আবু একদিন গুচি গেল। আৰু আবু যোৱাৰ পাছত পিটিও বেমাৰী হল। মেডিকেলক মাই যাবা কোনেও নাযায়। পেৰাৰ পইচাকেইটা শেষ হ'ব বুলি ভয়। অহা সপ্তাহত বেহাৰ বেচা পইচাকেইটা গুৱাহাটীত থকা সৰু খুত্তেকলৈকে পঠাব লাগবে। মাজু পেহীৰ বিয়াৰ কথা চলি আছে। মাষ্টাৰ খুত্তে চাকৰি পাই বেলা গল। আমাৰ খবৰ নলা হল। বিচনি দি গা বিচি বিচি আমাক শুনে পিটি মাইক কৈ থাকে, শুনছ, পত্ৰক দেখি এহঁতক যাবা কবা। মাটিত দবাল গেলা চাই আহিবা কবা। মই মৰি গেলি কি কৰব হা? কোনটো ডাগৰ কোনটো সীমা তাকে যদি নাজনে। জীয়াৰ গোজ পুতি হলত ধৰে বাৰীৰ পাছত সীমা ঠেইলেছি। গাছ গেলা ডাঙৰ হৈছি। পাকটিত ঠানিকেইটা হলত ধৰে কাটপা দিলেও নাকতে। কি কৰো হা? চাই হানি গড়ে মাছকেইটা বাচি থকা মাই মাত দেই। আপোনাক ঠিলা পাই চবে খিলা মাৰে। সীমা ঠেইলে আঘাত মাতিনি কি পাব হে? ওপৰত তুই চাই নাছে, চব চাই আছে ন। সমনিকাৰী মাই কথাখিনি কৈয়ে পিটি মনে মনে থাকে। উপাৰ ফালে চাই পিটি কিবা ভাবি থাকে। মাষ্টৰ খুত্তে বেলাঘৰ দুখ, আবু মৰাৰ দুখ, সৰু পেহী বিয়া হৈ গেল মাজু পেহী ৰৈজৰ দুখ। পঢ়ি শুনি সৰু খুত্তেও যদি ঘৰখনক পিঠি দেই, সেইগিলা ভাবি ভাবি পিটিৰ দুখ। পিটি মাটিৰ মানুহ আছিল। খুট্টে হাতে পিঠি দিয়াৰ পাছত আমাৰ 4টা চলিৰ বজা ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ থল। কেকো জেককে ভাৰখান লৈ পিটি মঙলবিৰা বাজাৰত যায়। বাৰীৰ পকা মনোহৰ কল, কলডিল 5টা, পাণ 20 মুঠা আৰু মাই চাউলৰ কলাহত সাঁচি থ হাঁহত ডিমাগ এটা বেচপাক লাগি পিটি সপ্তাহত বাজাৰত যায়। বাজাৰৰ পৰাই লৈ আহে মাজু পেহীৰ মূৰত দিয়া তেল, বাইৰ গন চাবন, দাদাক গিলি লেখা কাগাজ আৰু পইচা বাচলি মোক লাগি এটা গেঞ্জি লৈ আহে। বাজেট নিমলা হিচাপত ৰৈ যায় পিটি আৰু মাইৰ লাগাখিনি। ফিটা বদলে বদলে চলি থাকে পিটিৰ হাৱাই চেণ্ডেল। চিলাই মাৰি মাৰি চলি থাকে মাইৰ ৰংজ ব্লাউজ। তাৰ মাজতে পিটি আৰু চাইকেলৰ কেৰিয়াৰত উঠি আমাক ফটলি যাবা লৈ যায়।
বল ফিল্ডত ফুটবল খেলা চাবা যাং আৰু পিটিৰ কান্ধত উঠি মৰা আহুতিৰ পাৰত নাও খেল চাবা যাং কেতিয়াও ভাগাত দন্ত্ৰা মানুহ আছিল পিটি ৰ'দ বৰষুণক ভয় নকৰা মানুহ চৰে নুঠাতে পত্ৰক হাল লৈ যোৱা মানুহ 10-12টা গৰু আকলাই আগ্ৰা মানুহ চপা ৰাতি মাৰাণ মাৰা মানুহ কুলাই দি ধান বিচি ভাকৰিত থোৱা মানুহ দুখ কষ্ট থাকি মুখত হাঁহিটো লৈ থকা মানুহ গধূলা পৰত পিতিৰ মুখত নাম ঘোষা শুনবা আমি ৰৈ থাকোঁ চুপাৰ কোনোবা ঘৰত ভাগৱত পাঠ কৰবা লাগলি পিটিকেই মাতে সৰ্বে জেঠাৰ লগত চৰা ঘৰৰ বাৰেণ্ডাত বহি মাজে মাজে দেশৰ কথাও পাতে ৰেডিঅ'ত বাতৰি শুনে গুৱাহাটীত বোমা ফুটাৰ খবৰ পালি পিটি চটফটে মৰে সৰু কুত্তে ঠিকে আছে না নাইবা পিটিৰ চিন্তা পিটি চবৰে কথা ভাবে চবৰে খবৰ ৰাখে পিছে পিটিৰ কথা কোনি ভাবে ঘৰৰ বজা ললেই পিটি আধা বয়সতে বুঢ়া হ'ল আৰু বেতৰ চকীখনত বহি থাকাতেই পিটিও একদিন গুচি গেল গাঁৱৰ কোনোবাই শুনিছিলোঁ পিটিৰ বোলে হাৰ্ট এটাক হ'ল পিটি আমাক এৰি গুচি যাবাৰ আজি 20 বছৰ হ'ল মাজে মাজে পিটিৰ মুখ চাবা মন যায় পিটিক কবা মন যায় এ পিটি আৰু কেইবছৰমান নাথাকলি কিয় হে পিটি আমি আজিবা পাৰা হলো নহয় আমি আজিবা পাৰা হক নেকি কিয় নাথাকলি অ পিটি মাছ জাতি সাৰ পাই মক্ককে উঠিব